নমস্কাৰ, আজি হৈছে 20 আগষ্ট বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ বীৰ লাচিত সেনাৰ ধমকত থৰকা ছুটি হেৰুৱালে মিয়া শ্ৰমিকে। 47 গৰাকী মিয়া শ্ৰমিকক শিৱসাগৰত প্ৰৱেশত বাধা। এই মুহূৰ্তৰ খবৰ জনাইছো, ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে মিয়া শ্ৰমিকক লৈ পুনৰ হুলস্থুল উজনি অসমত। বীৰ লাচিত সেনাৰ ধমকত থৰকা ছুটি হেৰুৱালে মিয়া শ্ৰমিকে। শিৱসাগৰত কাম কৰিবলৈ বাছেৰে অহা 47 গৰাকী মিয়া শ্ৰমিকক বাধা। এতিয়াই শ্ৰমিকসকলক উভতাই যাবলৈ ধমক দিয়া হৈছে। বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনা অসমৰ বাধা আৰু শিৱসাগৰৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল আৰু মানকাছাৰৰ পৰা আহিছিল মিয়া শ্ৰমিকসকল আৰু শ্ৰমিকসকলক উভতি যাবলৈ ধমক জাতীয় সংগঠন দুটাৰ। মানকাছাৰলৈ উভতি যোৱাৰ সিদ্ধান্ত মিয়া শ্ৰমিকসকলৰ আৰু বীৰ লাচিত সেনাৰ ধমকত থৰকা ছুটি হেৰুৱালে মিয়া শ্ৰমিকে। মুহূৰ্তৰ খবৰ জনাইছো, উজনিত আকৌ সংঘটিত হৈছে এক ঘটনা। মিয়া শ্ৰমিকক লৈ পুনৰ হুলস্থুল হৈছে উজনি অসমত। বীৰ লাচিত সেনাৰ ধমকত থৰকা ছুটি হেৰুৱালে মিয়া শ্ৰমিকে আৰু এতিয়াই শ্ৰমিকসকলক উভতি যাবলৈ ধমক দিয়া হৈছে। ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আদৰ্শ ব্যক্তিত্ব নথকাসকল ওচৰ চাপে গান্ধী পৰিয়ালৰ। মই মোৰ ভুল বুজি ওলাই আহিলোঁ কংগ্ৰেছৰ পৰা। এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰাহুল গান্ধীয়ে সমগ্ৰ দেশজুৰি গণ্ডগোল লগোৱাৰ চেষ্টা কৰিছে। কেতিয়াবা জাতিৰ নামত আৰু কেতিয়াবা ভোটৰ নামত গণ্ডগোল লগাব বিচাৰিছে ৰাহুল গান্ধীয়ে। আৰু সংসদত কেনেকৈ কংগ্ৰেছে পাকিস্তানক সমৰ্থন কৰিলে সেয়া সকলোৱে দেখিলে। ৰাহুল গান্ধীক ইয়াৰ শিক্ষা দিব দেশৰ জনগণে। কংগ্ৰেছৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী। আৰু আদৰ্শ নোহোৱা মানুহে ওচৰ চাপে গান্ধী পৰিয়ালৰ আৰু এসময়ত ময়ো গান্ধী পৰিয়ালৰ সৈতে আছিলোঁ, কিন্তু মই মোৰ ভুল বুজি পোৱাৰ পিছত তাৰ পৰা ওলাই আহিলোঁ আৰু ব্যক্তিত্ব থকা মানুহে কেতিয়াও গান্ধী পৰিয়ালৰ সৈতে ৰাজনীতি কৰিব নোৱাৰে। ৰাহুল গান্ধীয়ে সমগ্ৰ দেশজুৰি গণ্ডগোল লগোৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেতিয়াবা জাতিৰ নামত আৰু কেতিয়াবা ভোটৰ নামত গণ্ডগোল লগাব বিচাৰিছে ৰাহুল গান্ধীয়ে। আৰু সংসদত কেনেকৈ কংগ্ৰেছে পাকিস্তানক সমৰ্থন কৰিলে সেয়া সকলোৱে দেখিলে আৰু ৰাহুল গান্ধীক ইয়াৰ শিক্ষা দিব দেশৰ জনগণে। কংগ্ৰেছৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি লাভ নাই বুলি ক'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লুৰিণজ্যোতি গগৈ ৰাহুল গান্ধীৰ সাক্ষাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আদৰ্শ নোহোৱা মানুহে ওচৰ চাপে ৰাহুল গান্ধীৰ আৰু এসময়ত ময়ো গান্ধীৰ পৰিয়ালৰ সৈতে ৰাজনীতি কৰি আছিলোঁ, কিন্তু মই মোৰ ভুল বুজি পোৱাৰ পিছত তাৰ পৰা ওলাই আহিলোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। অসমত নচলিব বহিৰাগতৰ প্ৰৱেশ, এক কদম আগুৱালেই যাব লাগিব জেললৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি মুখ্যমন্ত্ৰীৰ নজৰত দিল্লী মুম্বাইৰ পৰা অহা বহিৰাগতৰ তালিকা আৰু অসমক লৈ ৰাজনীতি কৰা ব্যক্তিসকলকো সকিয়ালে মুখ্যমন্ত্ৰীয়ে। আৰু এইকেইদিন ভাৰতৰ পৰা অদ্ভুত মানুহ অসম ভ্ৰমণ কৰিছে আৰু NRCৰ সময়তো এই মানুহবোৰ আহিছিল যি আমাৰ নজৰত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সোমবাৰে আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ আৰু নেহা দাৰৱানে মুম্বাই হাইকোৰ্টৰ অধিবক্তা। আৰু কেৰালাৰ পৰাও আহিছে বহু মানুহ। NRCৰ সময়তে একেদৰে মানুহ আহি ব্যৱস্থা নষ্ট কৰি গৈছে আৰু সেই সময়ত চৰকাৰে বিশেষ নজৰ ৰখা নাছিল, কিন্তু এইবাৰ সকলো আমাৰ নজৰতে আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি কোনোবাই এক কদম আগত যায় ইয়াতেই এৰেষ্ট হ'ব আৰু প্ৰয়োজনতকৈ ৰাজনীতি কৰিলে লগে লগে এৰেষ্ট হোৱাটো খাটাং বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সি কেৰালাৰ পৰা আহক অথবা মুম্বাইৰ পৰাই আহক, অসমত এনে বহিৰাগতক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব। আৰু এওঁলোক হৈছে মৌলবাদী শক্তি যিয়ে কিছুমান ঘটনাক ৰক্ষণাবেক্ষণ দিয়ে।
বিগত সময়ত হৈ যোৱা বহু ঘটনাই এতিয়া পোহৰলৈ আহিছে আৰু সংবাদ মাধ্যমে কৰা মহামিলনৰ বাতৰি আচলতে মিছা আছিল। পিতৃ মাতৃৰ মহামিলন, মামা ভাগিনৰ মহামিলন প্ৰকৃত নাছিল আৰু সকলোবিলাক ভাড়াতীয়া পিতৃ মাতৃ অথবা মামা ভাগিন আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বহু বহিৰাগতৰ বুদ্ধিত এনে মহামিলন ঘটিছিল আৰু বিনা পাৰ্মিশ্যনত উচ্ছেদস্থলীত কোনো সোমাব নোৱাৰিব। এতিয়া সি লাগিলে BBC হওক অথবা CNN হওক, আমি গভীৰলৈ গৈ কাম কৰি আছোঁ আৰু এতিয়াও অসমক লৈ বহু ৰাজনীতি চলি আছে। বহু NGOক বাহিৰৰ পৰা ফাণ্ডিং কৰিছে আৰু এতিয়া সকলোবোৰ আমাৰ নজৰত আছে আৰু এইবোৰ নচলিব। অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। মুছলমানৰ পৰা শিক্ষা লওক হিন্দুৱে। মুছলমানৰ জাকাত প্ৰথাক প্ৰসংগা এইবাৰ ৰামদেৱৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। মুছলমানৰ পৰা শিক্ষা ল'বলৈ আছে হিন্দুৱে। মুছলমানৰ দান সেৱা পৰম্পৰাক প্ৰসংগাৰে উপচাই পেলালে এইবাৰ বাবা ৰামদেৱে। মুছলমানৰ বিশেষ জাকাত প্ৰথাক উচ্চ প্ৰশংসা কৰি মন্তব্য ৰামদেৱৰ। মুছলমানৰ জাকাত প্ৰথাৰ আদৰ্শ ল'ব লাগে হিন্দু সমাজে। জাকাত প্ৰথাৰ জৰিয়তে দুখীয়া দৰিদ্ৰক সহায় কৰে মুছলমানসকলে। দান সেৱা কৰিবলৈ ত্যাগ কৰাৰ বাবেই বহু ক্ষেত্ৰত পিছ পৰিছে হিন্দু লোকসকল আৰু দান কৰিলেহে পুণ্য আৰু সমাজ শক্তিশালী হয়। মুছলমানৰ দান সেৱা পৰম্পৰাক এইবাৰ প্ৰশংসাৰে উপচাই পেলালে বাবা ৰামদেৱে আৰু মুছলমানৰ পৰা বহু শিক্ষা ল'বলৈ আছে বুলিও মন্তব্য কৰে বাবা ৰামদেৱে আৰু মুছলমানৰ দান সেৱা পৰম্পৰাক প্ৰশংসাৰে উপচাই পেলালে এইবাৰ বাবা ৰামদেৱে। যিমান বৈধ নাগৰিক হ'লেও চৰকাৰী ভূমিত থাকিব নোৱাৰিব কোনো বেদখলকাৰী। ধিং, ৰূপহী, ৰহা, কামপুৰ, ৰূপহীহাট, কলিয়াবৰ আৰু নগাঁও সদৰ ৰাজচক্ৰত চলিব বৃহৎ উচ্ছেদ। এইবাৰ মধ্য অসমত হ'ব বৃহৎ উচ্ছেদ অভিযান। একেলগে 7টা ৰাজচক্ৰত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ভয়াৱহ বেদখলৰ কবলত 19,907 বিঘা মাটি। যদি বৈধ কাগজ পত্ৰ থাকে তেতিয়া উচ্ছেদ চলাব নোৱাৰে, কিন্তু এঠাইত মাটি থকাৰ পিছত যদি আন এঠাইত দখল দিছে তেন্তে উচ্ছেদ হ'বই। ভোটাৰ তালিকাত নাম থকাৰ পিছতো সন্দেহৰ সৃষ্টি হৈছে বহু লোকৰ নাগৰিকত্বক লৈ। কোনেও কাৰো কথাত যাতে বিপদে পৰিচালিত নহয় আৰু বৈধ লোকৰ ক্ষেত্ৰত জিলা প্ৰশাসনে উচ্ছেদ চলাবলৈ নাযায়। ভাৰতীয় সংবিধানে অনুমতি নিদিয়ে বৈধ লোকক উচ্ছেদ চলাবলৈ, কিন্তু বেদখলকাৰী উচ্ছেদ হ'বই, এয়া হৈছে নিয়ম। আৰু বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ধিং, ৰূপহী, ৰহা, কামপুৰ, চামগুৰি, ৰূপহীহাটত হ'ব বৃহৎ উচ্ছেদ অভিযান। কলিয়াবৰ আৰু নগাঁও সদৰ ৰাজচক্ৰতো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। চৰকাৰী ভূমিত থাকিব নোৱাৰিব বেদখলকাৰী। এইবাৰ মধ্য অসমত হ'ব বৃহৎ উচ্ছেদ অভিযান। একেলগে 7টা ৰাজচক্ৰত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মহাৰাষ্ট্ৰ, হাৰিয়ানাত ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি। ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক এইবাৰ ৰাজপথলৈ। ভোট চুৰিৰ অভিযোগক লৈ উত্তাল দেশৰ ৰাজনীতি। ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছে এইবাৰ ৰাজপথলৈ। বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাক লৈ বিশাল প্ৰতিবাদী সমদল। দেশৰ নিৰ্বাচন ব্যৱস্থাক লৈ দীৰ্ঘ সময় ধৰি সন্দেহ উপজিছে দেশবাসীৰ। মহাৰাষ্ট্ৰ, হাৰিয়ানাৰ নিৰ্বাচনত ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি আৰু মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনত জয়ী হৈছিল ইণ্ডি মিত্ৰজোঁট। কিন্তু 4 মাহ পিছতেই অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মুখ থেকেচা খাইছিল ইণ্ডি মিত্ৰজোঁটে। লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ মাজত মহাৰাষ্ট্ৰত নিৰ্বাচন আয়োগে সৃষ্টি কৰিছিল 1 কোটি ভোটাৰ। দেশৰ য'তেই নতুন ভোটাৰ সৃষ্টি হৈছে তাতেই জয়ী হৈছে বিজেপি দল। আৰু ভোট চুৰিৰ বিৰুদ্ধে মই অভিযোগ আনিছিলোঁ প্ৰশ্ন কৰিছে, অৰ্থাৎ এই মন্তব্য হৈছে ৰাহুল গান্ধীৰ। আৰু কিন্তু নিৰ্বাচন আয়োগে মোৰ অভিযোগৰ তদন্ত কৰাৰ বিপৰীতে ওলোটাই মোৰ পৰা প্ৰমাণহে বিচাৰিছে, মন্তব্য প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। আৰু ভোট চুৰিৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে দেশৰ সমগ্ৰ ৰাজনীতি মহল। ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছে এতিয়া ৰাজপথলৈ। বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাক লৈ বিশাল প্ৰতিবাদী সমদল। দেশৰ নিৰ্বাচন ব্যৱস্থাক লৈ দীৰ্ঘ সময় ধৰি সন্দেহ উপজিছে দেশবাসীৰ। মহাৰাষ্ট্ৰ, হাৰিয়ানাৰ নিৰ্বাচনত ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি আৰু মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনত জয়ী হৈছিল ইণ্ডি মিত্ৰজোঁট। কিন্তু
4 মাহ পিছতেই অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মুখ থেকেচা খাইছিল ইন্দি মিত্ৰজোঁটে। লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ মাজত মহাৰাষ্ট্ৰত নিৰ্বাচন আয়োগে সৃষ্টি কৰিছিল 1 কোটি ভোটাৰ আৰু দেশৰ য'তে নতুন ভোটাৰ সৃষ্টি হৈছে তাতেই জয়ী হৈছে বিজেপিৰ দল আৰু ভোট চুৰিৰ বিৰুদ্ধে মই অভিযোগ আনিছিলোঁ, কিন্তু নিৰ্বাচন আয়োগে মোৰ অভিযোগৰ তদন্ত কৰাৰ বিপৰীতে ওলটাই মোৰ পৰা প্ৰমাণহে বিচাৰিলে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ কেব চালকসকলক লৈ আগবঢ়াইছে এক বিস্ফোৰক মন্তব্য। সঁচাটো সঁচা, উবেৰ চালকে প্ৰতিবাদ কৰিলেও মোৰ আপত্তি নাই। অচিনাকি লোকক লৈ কম্প্ৰমাইজ নকৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। উবেৰ চালকে প্ৰতিবাদ কৰিলেও মোৰ একো আপত্তি নাই। প্ৰতিবাদ কৰিলে 2 পৰা 4 দিন গাড়ী বন্ধ হৈ থাকিব। এইসমূহৰ বিৰুদ্ধে হিচাপ নিকাচ হ'ব মোৰ কাৰ্যকালতে। কেব চালকে গাড়ী চলাচল বন্ধ কৰিলেও মই খুলিবলৈ নকওঁ। যি সঁচা কথা কৈছোঁ সঁচা থাকিব আৰু মই কেৱল অচিনাকি লোকৰ কথাহে কৈছোঁ। ইয়াত চিনাকি লোকসকলে নিজে গাত পাতি নল'ব। উবেৰৰ অচিনাকি ড্ৰাইভাৰসকলকহে মই অচিনাকি বুলি কৈছোঁ আৰু তেওঁলোকে প্ৰতিবাদ 10 দিন কৰিব, কিন্তু অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰ। অচিনাকি লোকক লৈ কোনো কম্প্ৰমাইজ নকৰোঁ। এইবাৰ যদি আমি কৰোঁ তেন্তে অসমীয়া জাতি আৰু জীয়াই নাথাকে। আব্দুল খালেকে মোৰ কথাকে সমৰ্থন কৰিলে আৰু 10 বছৰ পিছত অসমৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ মানুহ হ'ব। আমি কৰা কামৰ ফলত 15 বছৰৰ পিছত যি হ'বলগীয়া আছিল 30 বছৰ পিছুৱাই গ'ল। আৰু কেব চালকক প্ৰতিবাদৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে উবেৰ চালকে প্ৰতিবাদ কৰিলেও মোৰ একো আপত্তি নাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। নাগৰিকত্ব প্ৰমাণক লৈ আহি পৰিছে আৰু এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। 2015 পৰা 2019লৈকে নাগৰিকত্ব প্ৰমাণ কৰা হৈছে। এতিয়া নতুনকৈ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। আহি গ'ল হাইকোৰ্টৰ অধিবক্তাৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 2015 পৰা 19লৈকে নাগৰিকত্ব প্ৰমাণ কৰা হৈছে। এতিয়া নতুনকৈ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। আহি গ'ল হাইকোৰ্টৰ অধিবক্তাৰ এক ডাঙৰ মন্তব্য। এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হ'ল তেওঁ আৰু চিন্তা কৰিব নালাগে। আমি সকলোৰে লগত আছোঁ। কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। এবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয়। কোনেও নথিপত্ৰক লৈ ভয় কৰিব নালাগে। আমি 2015 পৰা 2019লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। অসমত SIRৰ প্ৰয়োজন নাই আৰু SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। জন্মৰ প্ৰমাণপত্ৰক লৈও আতংকিত হোৱাৰ কোনো দৰকাৰ নাই বুলি মন্তব্য কৰিছে হাইকোৰ্টৰ অধিবক্তাই। আৰু বৰ্তমানলৈ চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী জাৰি কৰা নাই। আৰু SIR সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। আৰু 2015 পৰা 19লৈকে নাগৰিকত্ব প্ৰমাণ কৰা হৈছে, গতিকে এতিয়া আৰু নতুনকৈ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদে। আৰু আহি গ'ল হাইকোৰ্টৰ অধিবক্তাৰ এক ডাঙৰ মন্তব্য। এইবাৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে অভিযোগ। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওপৰত দাখিল কৰা হৈছে অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ' ৰাজহুৱাভাৱে ভাগ বতৰা কৰা ৰাজনৈতিক স্বাৰ্থক সাধন কৰিছে গৌৰৱ গগৈয়ে। আৰু এই গুৰুতৰ অভিযোগ অধিবক্তা তথা বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ কপিৰাইট আইনৰ লগতে কণ্টেম্প্ট অফ কোৰ্ট এক্ট 1971 আৰু ইনফৰমেশ্যন টেকনলজি এক্ট 2000ৰো উলংঘা ঘটিছে বুলি দাখিল কৰা হৈছে অভিযোগ। আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। ইতিমধ্যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এক অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰত দাখিল কৰা হৈছে অভিযোগ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ' ৰাজহুৱাভাৱে ভাগ বতৰা কৰা ৰাজনৈতিক স্বাৰ্থ সাধন কৰিছে গৌৰৱ গগৈয়ে। আৰু এই গুৰুতৰ অভিযোগ অধিবক্তা তথা বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ। কপিৰাইট আইনৰ লগতে কণ্টেম্প্ট অফ কোৰ্ট এক্ট 1971 ইয়াৰ লগতে ইনফৰমেশ্যন টেকনলজি এক্ট 2000ৰো উলংঘা ঘটিছে বুলি দাখিল কৰা হৈছে অভিযোগ। আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে।